আজি আমি 2 নম্বৰ ক্লাছ ৰিজনিং ফাউণ্ডেশ্যনৰ আমাৰ যি 2 নম্বৰ ক্লাছ কৰিবলৈ আমি ষ্টাৰ্ট দিছোঁ। এই চাওঁ সেইদিনাখন যিখিনি আমি নাম্বাৰ সিৰিজ পঢ়িছিলোঁ, কি পঢ়িছিলোঁ? নাম্বাৰ সিৰিজ। এতিয়া চাচোন, এই 29 দিয়া আছে, 513 দিয়া আছে, 345 তিনিটা সংখ্যা দিয়া আছে, এতিয়া এই সংখ্যাখিনিক আমি কেনেকৈ মাৰো? যদি আমি 3টা পূৰণ কৰিলে, চা 3টা পূৰণ কৰিলে কিমান পাওঁ? 3 কিউব ইকুৱেল 27। 3টা পূৰণ কৰিলে 27, 27ৰ লগত আৰু কি প্লাছ কৰিছে? 2 যোগ কৰিছে, তেতিয়া কিমান পাইছে? 29 পাইছে, হয় নাই? 29 পাইছে। আৰু এই সংখ্যাটো আছে 513, 513ৰ লগত কি 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 সংখ্যাৰ কিউব হ'ব? 8। 8 3টা পূৰণ কৰিলে কিমান হৈছে? 512। কিমান হয়? 512। আৰু ইয়াৰ লগত 1 যোগ কৰিলে আমি কিমান পাইছো? 513। ঠিক আছে, 513 পাইছো। আৰু ইয়াৰ লগত 345 কি দিয়া আছে? 345 লগত কি পূৰণ কৰিব লাগিব? কিউব, এটা কিউব হ'ব। হে 345 হলে কি কিউব হ'ব? 18। বহুত হৈ যাব 18 কিউব বুলি ক'লে। 7 কিউব পূৰণ কৰিলে কিমান হ'ব? 343। কিমান হয়? 7 কিমান হ'ব? 343। তাৰপাছত কি যোগ দিব? 2 যোগ দিব লাগে, এইটো পাম। বুজি পালি নাই? চাই মানখিনি কেনেকৈ পাইছো। এইটো চাচোন 30। 30ৰ লগত আমি কি কি আনিব লাগে? 30ৰ লগত চিন্তা কৰচোন। 5, ইয়াৰ ওচৰত কি আছে? 5 স্কোৱাৰ। 5 স্কোৱাৰ হলে কি হ'ব? কিমান হ'ব? 25 প্লাছ 30 হৈছে নে? আৰু ইয়াৰ কিমান হ'ব? 68ৰ লগত 7 8 গুণ 50, 8 8 গুণ 64, 8 8 গুণ কিমান? 64। গোটেই 8 স্কোৱাৰ দিলে কিমান হ'ব? আৰু 4 যোগ কৰি 68 হ'ব নাই? হ'ব নাই? আৰু 130 আছে, তাত কিমান আছে? 130। 10 10 গুণ 100, 11 11 কিমান? 121, 12 12 144। গতিকে 11 স্কোৱাৰ কিমান দিব লাগিব? 11 স্কোৱাৰ 121 প্লাছ কিমান হ'ব? 121 কি যোগ কৰিব লাগিব? 9। এনেকুৱা মানখিনি আমি ওলাব লাগিব। যেতিয়া এনেকুৱা টাইপৰ আমি নাম্বাৰ সিৰিজ পাম, এইটো চিষ্টেমত প্ৰথমে কি চাব লাগে? আমি ওচৰৰ সংখ্যাটো কিউব চাব লাগিব, আৰু তাৰ লগত কি সংখ্যা প্লাছ হৈছে বা স্কোৱাৰ চাব লাগিব, তাৰ লগত কি সংখ্যা প্লাছ হৈছে আমি তেনেকুৱা কৰিব লাগে। একবাৰ চাই লোৱাচোন, এইটো লিখি লয় মই চাই মেলি। এইপিনে চোৱা, এই সংখ্যা চোৱা, এইটো প্ৰব্লেম চা 30 42 56 72। তেন্তে ইয়াত কি হ'ব? ইয়াত কি সংখ্যা হ'ব? নাম্বাৰ সিৰিজ কেনেকুৱা নিম? চাচোন, কোনটো সংখ্যাৰ লগত বৰ্গ বা কিউবৰ লগত মিলিছে? 30। 5 স্কোৱাৰ ইকুৱেল কিমান? 25। 25 লগত 5 যোগ কৰিলে কিমান পালো? 30 পালো নাই? পালো নাই? হে, তাৰপাছত ইয়াত আহিলে 6, 6 6 গুণ কিমান? 36। 7 7 গুণ কিমান? 49। গতিকে আমি 6 বাৰ দিলে কিমান হ'ব? 6 স্কোৱাৰ কিমান? 36। কিমান হ'ব? 36। 36 লগত কি যোগ কৰিছে? হে 36। 36ৰ লগত 6 যোগ কৰিছে, 6 যোগ কৰিলে কিমান হ'ব? 42। 36 42। ঠিক আছে, তাৰ ইয়াত কিমান আহিলে? 7। চাচোন আহিছে নে? 7 7 গুণ কিমান? 49। 49 লগত কি যোগ কৰিছে? 7 স্কোৱাৰ প্লাছ 7। 49 আৰু 7 যোগ কৰিলে কিমান হ'ব? 49 আৰু 7 যোগ কৰিলে 56। ইয়াত কিমান হ'ব? 8। 8 স্কোৱাৰ কিমান? 64। 64 লগত কি যোগ কৰিছে? 7 8 হ'ব, 8 হ'ব। এই চাই লওক, 64 প্লাছ 8, 8 8 4 12 ওলাই 6 7 72। কিমান পালো? 72। চাচোন, প্ৰথমে আমি কি ললো? 5 স্কোৱাৰ প্লাছ 5। কি ললো? 5 স্কোৱাৰ প্লাছ 5। তাৰ সেকেন্ড স্টেপত আহিছে কি 6 স্কোৱাৰ প্লাছ 6। থাৰ্ডত আহিছে কি 7 স্কোৱাৰ প্লাছ 7। তাৰ পাছত 8 স্কোৱাৰ প্লাছ 8। ইয়েছ স্যার, 5
6 7 8 বাঢ়ি গৈ আছে নে আৰু চা 5 6 7 8 তেনেহ'লে ইয়াত কিমান আহিব 9 স্কোৱাৰ কিমান আহিব 9 স্কোৱাৰ প্লাছ ইয়াত 8 আছে নাই ইয়াত 9 আহিব তেতিয়া কিমান হ'ব 9 9 গুণ 81 9 গুণ কিমান 81 আৰু 9 কিমান হ'ব 9 1 8 9 1 8 হয় নে 10 9 1 10 সরি 9 1 10 ওকলা 1 8 1 90 কিমান পালো এইটো অপশন কিমান 90 হয় ক্লিয়ার একদম ক্লিয়ার আরাম কি বুঝিব লাগে এনেকুৱা প্রবলেম প্র্যাকটিস কৰি থাকিব লাগে বুঝি জানি লিখি লয় তুমি এতিয়া চা এই সংখ্যাকেইটাক আমি এনেকুৱাও কৰিব পাৰিম এইটো প্ৰথম স্কোয়ার দি কৰিলো হল লিখা প্ৰথম এটা স্কোয়ার দি কৰিলো এতিয়া আমি এই কেইটা সংখ্যাক আমি এনেকুৱাও কৰিব পাৰিম চা আৰু এটা স্টেপ ল'ব পাৰিম 30 আছে না এইটো 30 42 56 72 তেন্তে ইয়াত কিমান হ'ব এই চাচোন ইয়াৰ মাজত ডিফারেন্স কিমান আছে 30 লগত কি যোগ কৰিছে 12 কি যোগ কৰিছে 30 লগত প্লাস 12 যোগ কৰা পানি কিমান পাইছো 42 42 লগত আমি কি যোগ কৰি 56 পাইছো 42 লগত কি যোগ কৰি আমি 56 পাইছো 4 2 4 2 6 আৰু 4 কে 5 14 কি যোগ কৰিলো 42 লগত 14 যোগ কৰি পিনি 56 পালো আৰু 56 লগত আমি কি যোগ কৰি 72 পালো 6 কে কিমান কি যোগ কৰিলো 6 যোগ কৰিম নেকি 6 6 12 6 6 12 ওকলা 1 হয় নাই 5 1 6 6 1 7 16 যোগ কৰিলো কি যোগ কৰিলো 16 6 6 12 12 2 5 1 6 6 1 7 16 প্লাস 16 হল নাই চাচোন তেতিয়া ইয়াত কি প্লাস কৰিলে আমি ইয়াৰ মানটো পাই যাম আৰু এটা স্টেপ কৰিব পাৰি চা এইটো মন কৰ 12 14 16 এইবোৰ কি সংখ্যা হয় 12 14 16 কি সংখ্যা হয় এইবোৰ যুগ্ম সংখ্যা হয় কি সংখ্যা হয় যুগ্ম 2 1 হৰণ কৰিব পাৰি হয় নাই একদম সম্পূৰ্ণভাৱে তো 12 14 16 তো 16 পাঁচৰ যুগ্ম সংখ্যাটো কি 18 গতিকে যদি ইয়াৰ লগত যদি 18 এড কৰি দিই তেনেহলে এই সংখ্যাটো পাই যাম চা 8 2 10 8 2 কিমান 10 ওকলা 1 7 1 8 8 1 9 এই 90 পালো এইটো সংখ্যাটো আমি দুটা স্টাইলত কৰিব পাৰিম এই ৰিজনিংটো আমি দুটা স্টাইলত কৰিব পাৰিম এনেকুৱাও কৰিব পাৰি একো নাই প্ৰথমে আমি ডিফারেন্স চাব লাগিব দুটা সংখ্যাৰ মাজত কি আছে ডিফারেন্স দুটা সংখ্যাৰ মাজত যদি ডিফারেন্সবোৰ চাই থাকি তেন লাহে 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 যাব যদি ডিফারেন্সত নিমিলে তেনেহলে স্কোয়ার বর্গ কিউব এইখিনি আহিব লাগিব ঠিক আছে লিখি লয় এইটো আকৌ 130 222 350 ইয়াৰ ডিফারেন্সটো বহুত দূৰ দূৰ হ'ব চাচোন হয় নাই 130 আৰু 222 ক'ত 222 আৰু 350 ক'ত ডিফারেন্স কি হ'ব ডিফারেন্স উলিয়ালে আমাৰ লোকসান হ'ব টাইম যাব গতিকে আমাৰ স্কোয়ার বা কিউব চাব লাগিব 130 স্কোয়ার বা কিউব কি আছে 130 ৰ ভিতৰত 11 স্কোয়ার পূরণ করলে কিমান হ'ব 121 তাৰপাছত কি কি যোগ কৰিব লাগিব 9 তাৰপাছত এইটো 222 টো চা 5 যদি আমি 3টা পূরণ কৰিম কিমান হ'ব 5 3টা পূরণ কৰিলে 125 কিমান হয় 125 লগত কি যোগ কৰিলো 5 তেতিয়া কিমান পালো 130 পালো নাই 130 পালো ইয়াত কি হ'ব 6 5 কিলো 6 3টা পূরণ কৰিলে কিমান পাম 6 3টা পূরণ কৰিলে এটো মনত থব লাগিব 216 6 3টা পূরণ কৰিলে কিমান পাম 216 তাত কিমান আছে 222 আছে 222 থাকিলে কিমান এড কৰিব লাগিব 6 কিমান যোগ কৰিব লাগিব 6 6 যোগ কৰিব লাগিব 6 6 12 ওকলা 1 1 1 2 2 222 কিমান যোগ কৰিব লাগিব 6 ঠিক আছে এই যে 7 3টা পূরণ কৰিলে কিমান পাম
হাত তিনিটা যদি আমি পূৰণ কৰিম কিমান পাম 3 4 3 কিমান পাম 3 4 3 3 4 3 ইয়াৰ লগত কিমান যোগ কৰিম 7 7 3 কিমান 10 উকলা 1 4 1 5 3 350 পালো নে চাচোন কিমান যোগ কৰিলো 357 তেনেহলে ঠিক তেনেকুৱা এইটো সংখ্যাৰ লগত আমি কি কি যোগ কৰিলে পাম এটো চা ইয়াত কিমান যোগ কৰিলো 5 কিউব তাৰ পাছত প্লাস কিমান 5 এইটো এইটো কিউব কৰি পিনে প্লাস 5 কৰি পিনে কিমান 130 পালো তাৰ পিছত কি কিমান আহিলে 5 কিউব 6 কিউব 7 কিউব তেনেহলে ইয়াত কি আহিব 8 কিউব কি আহিব 8 কিউব ইয়াত 5 এড হৈছে 6 এড হৈছে 7 এড হৈছে তেনেহলে ইয়াত কি এড হ'ব 8 হ'ব কি হ'ব 8 এতিয়া কৰি চাম 8 তিনটা পূৰণ কৰিলে কিমান পাম 8 তিনটা পূৰণ কৰিলে 512 কিমান পাম 512 আৰু প্লাস এড 8 কৰি দিম হয় নাই 8 2 10 উকলা 1 1 1 2 এটো 5 520 হ'ব কিমান হ'ব 520 এনেকুৱা যদি ডিফারেন্স যদি বেশি বেশি ওলাই হয় না ডিফারেন্স মানে পাৰ্থক্য দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য যদি বেশি বেশি সংখ্যা থাকে তেনেহলে আমি কিউব আৰু স্কয়ার ল'ব লাগিব কি ল'ব লাগিব কিউব আৰু স্কয়ার ল'ব লাগিব লিখি লয় বুজি পালি নেকি এইপিনে চোৱা এইটো কেনে হ'ব চা 6 দিছে 12 দিছে 36 দিছে 144 হ্যাঁ এনেকুৱাও কৰিব পাৰি 6 লগত 2 পূৰণ কৰিছে কিমান পাইছে 12 পাইছে নে তাৰপিছত 12 লগত কি পূৰণ কৰিলে 36 পাইছে 3 3 12 36 হয় নাই ইনটু কিমান 3 ঠিক 36 লগত কি পূৰণ কৰিলে 144 পাইছে ইনটু কি 3 হলে ইনটু 4 হ'ব কিমান হ'ব নাই কৰি চাম কি ডাঙৰ কথা আছে 36 ইনটু 4 4 6 গুণ 24 উকলা 2 4 3 গুণ 12 12 2 14 140 এইটো কিমান পূৰণ 4 পূৰণ হৈছে গতিকে চাচোন 6 লগত 2 পূৰণ কৰিছে 12 পাইছে 12 লগত 3 পূৰণ কৰি 36 পাইছে 36 লগত 4 পূৰণ কৰি 144 পাইছে ঠিক তেনেকৈ ইয়াৰ লগত কি পূৰণ হ'ব লাগিব ইনটু 5 144 লগত যদি 5 পূৰণ কৰি দিম ইনটু 5 পূৰণ কৰি দিম 5 4 গুণ 20 উকলা 2 5 4 গুণ 20 20 শূন্য উকলা 2 5 4 গুণ 20 20 2 22 উকলা 2 5 গুণ 5 5 2 7 720 হ'ব ইয়াৰ মান কিমান হ'ব 720 এনক উলাই দি জৰি বুজিছ একদম পুৰা পারফেক্ট হৈছে ক্লিয়ার বুজি পাইছন লিখিল আৰু ইয়াৰ বেলেগ মডেল কৰিব পাৰিম নেকি নোৱাৰিম পাৰিম নেকি চাচোন যেনিবা 2 2 স্কয়ার প্লাস কিমান 4 এলি কিমান হ'ব 3 স্কয়ার কিমান হ'ব 3 স্কয়ার 9 প্লাস কিমান হ'ব 9 10 11 12 প্লাস 3 হ'ব নেকি হ্যাঁ এনেকুৱা কৰিব পাৰি ন 4 স্কয়ার কিমান 4 4 গুণ 16 4 স্কয়ার 16 নিমিলিব না 4 স্কয়ার 16 আর 8 কিমান হ'ব 16 লগত 4 যোগ কৰিলে কেন 20 হ'ব 36 আহি গ'ল কত নিমিলে না হয় না 5 স্কয়ার 5 5 গুণ 25 6 স্কয়ার ডাইরেক্ট 6 স্কয়ার হৈ যাব হ'ব না গতি নহব এইটোৱে ঠিক হ'ব আমাৰ প্ৰথমে পূৰণ কৰি গৈ আছে লিখি লৈ আগৰটো হল এতিয়া চা 2 3 8 27 ইয়াৰ পাছৰ সংখ্যাটো কি হ'ব প্ৰথম আহিছে 2 তাৰ পাছত 3 তাৰ পাছত 8 তাৰ পাছত 27 ইয়াৰ পাছৰ সংখ্যাটো কি লিখিম এই সংখ্যাটোৰ মাজত কিবা পাৰ্থক্য চাব লাগিব 2 আৰু 2 লগত 1 যোগ কৰিলে 3 হ'ল 3 লগত কিমান যোগ কৰিলে 5 হৈ গ'ল 5 হৈ গ'ল হল নাই তাৰপাছত 5 8 লগত বহুত যোগ হৈ গ'ল ডিফারেন্স মিলিছে জানো 2 লগত যদি তুমি 1 যোগ কৰিছা 2 লগত তুমি ঠিক আছে বাৰু 1 যোগ কৰিলা +1 কিমান হ'ল 3 হ'ল
3 লগত 5 যোগ কৰি দিলে কিমান হ'ব 8 8 লগত কিমান যোগ কৰিবা হে 8 লগত কিমান যোগ কৰিবা 27 প্লাস মাইনাস 8 17 7 গলে কিমান 9 নে কিমান 19 যোগ কৰিব 9 19 যোগ কৰিব লাগিব এতে মিলিব জানো এবার 19 যোগ করে দিল ঠিক আছে মিলিছে জানো এর কি সংখ্যা দিম 1 5 9 19 1 5 19 কি মিলিব নিমিলে না হয় না নিমিলে এটো এনা কৰিব নোৱাৰিম এক চা কেনে কৰিব লাগিব চিন্তা কৰছোন অলপ সবে কেনে হ'ব ভালকে চাবা 2 লগত যদি মই 1 পূৰণ কৰিম 2 গুণ 2 হল নাই আকৌ 1 পূৰণ কৰি প্লাস আৰু 1 যোগ কৰি দিম 2 গুণ 2 2 1 3 মিলি গল নাই প্ৰথমে 2 গুণ 2 2 1 3 ঠিক আছে এতিয়া যদি মই 3 লগত যদি মই কি পূৰণ কৰিম 2 পূৰণ কৰিম কি পূৰণ কৰিম 2 পূৰণ কৰিলো 3 2 গুণ কিমান 6 আকৌ প্লাস 1 2 যোগ কৰি দিলো কিমান কৰিলো 2 যোগ কৰিলো কিমান হল 3 2 গুণ 6 6 2 8 মিলিছে নে হে এতিয়া 8 ৰ লগত যদি মই 3 পূৰণ কৰিম কিমান পূৰণ কৰিম 3 8 3 গুণ কিমান 24 আকৌ 24 ৰ পাছত 4 যোগ কৰিলো কিমান হল 27 হল নাই 8 3 গুণ 24 আৰু 3 যোগ কৰিম হয় সরি 3 যোগ কৰিম কিমান হ'ব 27 হল নাই আকৌ যদি মই ইয়াৰ লগত এতিয়া মই এই সংখ্যাটো দৰকাৰ আছে চাচোন ইয়াত 1 2 3 আৰু এড কৰি আছো 1 2 3 যেটো সংখ্যাৰ লগত পূৰণ কৰি আছো হেতু এড কৰি গৈ আছো যেটো সংখ্যাৰ লগত পূৰণ কৰি গৈ আছো হেতু এড কৰি গৈ আছো হয় না বুজি পাইছানে এতিয়া চাচোন ঠিক আছে তেনে 1 2 3 ইয়াত কি লগত পূৰণ কৰিম ইনটু 4 আৰু প্লাসও 4 কৰিব লাগিব এটা 27 আৰু 4 পূৰণ কৰিলে কিমান পাম 27 ইনটু 4 7 4 গুণ 28 কিমান 7 4 গুণ 28 28 और 2 4 2 গুণ 8 8 2 10 108 আৰু কি যোগ কৰিব লাগিব প্লাস 4 যোগ কৰিব লাগিব 8 4 12 112 কিমান হ'ব ইয়াত 112 হ'ব নাই 112 এই কি হ'ব आंसर এইবোৰ মানে ট্ৰিক হয় এইবোৰ আমি শিকিব লাগিব মনত থব লাগিব আৰু আমি কৰি থাকিব লাগিব বাৰে বাৰে ৰিপিট ৰিভাইজ কৰি থাকিব লাগিব তেতিয়া আমাৰ মনত থাকিব মানে সিস্টেম আমি নোৱাৰি ৰিজনিং বহুত সহজ যিমানে কৰি ইমানে একদম সহজ হৈ গৈ থাকিব আৰু নকৰিলে বহুত টান হৈ যাব ওলাবই নোৱাৰে বহুত সময় লৈ ল'ব মাথা মাৰিবলৈ লিখি লোৱা এতিয়া ইয়াত আছে কি এড অবলিক সাব কি লিখিছো এড অবলিক সাব এড অবলিক সাব এই 50 আৰু 42 ৰ মাজত আমি কি চাব লাগিব পাৰ্থক্য চাব লাগিব কি চাব লাগিব 50 42 ৰ মাজত পাৰ্থক্য 35 আৰু 29 ৰ মাজত কি চাব লাগিব পাৰ্থক্য চাব লাগিব হয় নাই এটা হয়তো যোগ হ'ব হয়তো প্লাস হ'ব এটা চাচোন 50 ৰ পৰা কি আহিলে 42 গতিকে ইয়াত মাইনাস হৈছে নে প্লাস হৈছে মাইনাস কিমান সংখ্যা মাইনাস হৈছে 50 ৰ পৰা 42 মাইনাস 8 হৈছে কিমান হৈছে কিমান সংখ্যা হৈছে মাইনাস 8 হৈছে মাইনাস 8 হৈছে নে তাৰ পাছত 42 ৰ পৰা কিমান মাইনাস হৈছে চাচোন 35 আহিছে যে 42 ৰ পৰা কিমান মাইনাস হৈছে 7 মাইনাস কিমান মাইনাস হৈছে 7 তাৰপিছত 35 ৰ পৰা কিমান 29 মাইনাস হৈছে হা 6 মাইনাস 6 হৈছে নে মাইনাস 6 তেনেহলে এই সংখ্যাটো পাবৰ কাৰণে 29 ৰ পৰা এইটো কিমান মাইনাস হ'ব চাচোন মাইনাস 8 মাইনাস 7 মাইনাস 6 8 ৰ পৰা ষ্টাৰ্ট হৈছে পাছত 7 পালে 6 পালে তেনে ইয়াত কিমান মাইনাস 5 হ'ব নে তেনেহলে 29 ৰ পৰা মাইনাস 5 যোগ কৰিলে কিমান হ'ব 9 से 5 গলে 9 से 5 গলে 4 হ'ব নে আৰু আছে না এইবোৰ 24 কিমান থাকিব 24 এইটো হ'ব आंसर 24 এনেকৈ উলিয়াব লাগিব সংখ্যাবোৰ প্ৰথমে চাব লাগিব ডাঙৰ সংখ্যাৰ পৰা সৰু গৈ আছে গতিকে সব মাইনাস হৈ গৈ আছে এক বেছি টান নহয় বাৰে বাৰে ৰিভাইজ কৰিব লাগিব
লিখি ল এতিয়া তেনে কুৱেশ্যন নম্বৰ আৰু এটা লৈ আহিছো মই কুৱেশ্যন 2 157 323 489 655 এতিয়া কিমান হ'ব চাওক এইটো কেনেকৈ কৰিম চাচোন 157 আৰু 323 মাজত ডিফাৰেন্সটো চোৱা এড আৰু মাইনাছ এড আৰু সাব কৰিব লাগিব হয় নে কিমান পালো 323 হয় নে আৰু 157 মাইনাছ কৰিম কিমান হ'ব 13 ৰ পৰা 7 গলে কিমান 6 ইয়াত থাকিল 1 11 আছে ইয়াৰ পৰা ধাৰ কৰিলো তেনেহলে 11 5 গলে 6 হয় নে ইয়াত থাকিল 2 চেক গলে 166 কিমান পালো 166 গতিকে 157 এর লগত প্লাস কিমান হৈছে 166 প্লাস হৈছে 157 এর লগত প্লাস 166 প্লাস হৈ কিমান পালো 323 পালো কিমান পালো 323 বুজি পালি নাই এতিয়া আমি আৰু এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ ডিফাৰেন্স চাম ঠিক আছে এটা কিমান আছে 489 তাৰপিছত কিমান আছে 323 9 से 3 গলে কিমান 9 से 3 গলে 6 8 से 2 গলে কিমান 6 4 से 3 গলে 166 ইয়াতো কিমান পালো 166 যদি 323 ৰ লগত 323 ৰ লগত 323 ৰ লগত যদি 166 মই যদি প্লাস কৰি দিম তেতিয়া কিমান পাম 489 পাম নাই আচ্ছা ইয়াতো 166 ইয়াতো 166 এ প্লাস হৈ গৈ আছে ইয়াতো কি হ'ব একেটাই হ'ব নাই 166 হ'ব নাই প্লাস চাচোন 9 6 15 15 5 8 1 9 9 6 কিমান 15 15 5 উকলা 1 হয় নাই আচ্ছা 8 1 9 9 1 10 নাই মিলা 66 আছে 489 then 166 9 6 15 उकला 1 8 से 14 14 पे 15 उकला 1 5 6 ठीक है তুমি লিখে হয় নি ইয়াতো 166 এ হৈছে কিমান হৈছে 166 হ'ব তেনেহলে এই সংখ্যাটো পাবৰ কাৰণে আমি 655 ৰ লগত আমি কি এড কৰিব লাগিব 166 এড কৰিব লাগিব গতিকে 655 ৰ লগত 166 যদি মই এড কৰি দিম 6 5 11 উকলা 1 6 5 11 11 12 উকলা 1 6 7 7 11 821 পাম কিমান পাম 821 এইটো হ'ব আনসার 6 5 11 11 1 6 5 11 11 12 উকলা 1 6 7 7 11 821 একদম ক্লিয়ার কারোর একটু দিক্কত নাই না প্রবলেম নাই না হ্যাঁ এগুলি প্র্যাকটিস কৰি থাকিবি প্র্যাকটিস কৰি থাকিলে আহি যাব আমাক রিজনিং খিনি আমি সময় দিয়া নাই এইবিলাক ক্ষেত্ৰত সেইটো কাৰণে আমাৰ প্ৰবলেম হৈছে সদায় প্র্যাকটিস কৰিম 5টা 5টা 10টা রিজনিং কৰি গৈ থাকিম যিমান দিন হ'ব পৰীক্ষাৰ আগ মুহূৰ্তলৈকে কৰি থাকিব লাগিব এটা কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন নং 3 কি আছে 660 তাৰপিছত আছে 570 তাৰপিছত দিয়া আছে কিমান 480 তাৰপিছত দিয়া আছে কি 390 ঠিক তেনেকুৱা এই ইয়াত কি হ'ব সংখ্যাটো এইটো কিমান হ'ব চা কেনেকৈ 3 নম্বৰ চাচোন প্ৰথমে চাচোন এইটো ডাঙৰ সংখ্যা ডাঙৰৰ পৰা কমিছে ইউ কমিছে নে প্ৰথম সংখ্যাটো কি আছে ডাঙৰ তাতকৈ সৰু হৈছে তাতকৈ সৰু মানে 660 ৰ পৰা কিবা এটা সংখ্যা মাইনাস হৈছে নে কি সংখ্যা মাইনাস হৈছে আমি হিটো চাব লাগিব এতিয়া চাচোন আমি মাইনাস কৰি চাম 660 0 ৰ পৰা কিমান 570 মাইনাস কৰিম শূন্যৰ পৰা শূন্য গলে 0 6 से 7 গলে কিমান 1 হয় নে
ষোল্লৰ পৰা 7 নাযায়, সৰি 7ৰ পৰা 6 গ'ল। ইয়াৰ পৰা ধৰক 16ৰ পৰা 7 গ'লে কিমান? 9 কিমান হ'ব? 9 ইয়াত থাকিল 5 চাচোন ইয়াৰ পৰা 660ৰ পৰা কিমান মাইনাস কমিছে? -90 কমিছে। কিমান কমিছে? -90 কমিছে। আকৌ 570ৰ পৰা কিমান কমিছে? 570ৰ পৰা 480 আহিছে নে? কিমান কমিছে? আমি বিয়োগ কৰি দিম চা 480 570 ন 570ৰ পৰা 480 বিয়োগ কৰিম 0 0 7 से 8 না যায়, গতিকে ধাৰ কৰিলো 17 17 से 8 গ'লে কিমান? 9 ইয়াতো -90 কমিছে। কিমান কমিছে? -90। ঠিক তেনেকুৱা 480ৰ পৰা ইয়াতো -90 কমিছে, 90 কমিছে। কমিব চাবি নেকি? 480ৰ পৰা কিমান? 390 0 0 ইয়াৰ 18 পৰা 9 গ'লে 9 90 ইয়াতো -90। গতিকে 390ৰ পৰা আৰু -90 মই যদি কমাই দি তেতিয়া লাষ্টৰ আমি সংখ্যাটো পাই যাম। পাম নে? 390 90ৰ পৰা কিমান কমাম? -90 কমাই দিম। কিমান পাম? 390ৰ পৰা -90 হলে 300 হ'ব। কিমান হ'ব? 300 হ'ব সংখ্যা। হ'ব নে? কাৰোবাৰ কিবা প্ৰব্লেম? একদম আৰাম আমি লিখিবলৈ চেষ্টা কৰিম, লাহে লাহে বুজি অংকখিনি এই ৰিজনিং নাম্বাৰ সিৰিজখিনি আমি কৰি কিনে শেষ কৰিব লাগিব আৰু ঘৰত আমি ৰিভাইজ কৰি থাকিম লাহে লাহে। লিখি লৈ লিখা হ'ল। 3 নম্বৰটো লিখা হ'ল। মোহাই দিছে। এতিয়া 4 নম্বৰটো আছে। কেই নম্বৰ আছে? 4 নম্বৰ। কুৱেশ্যন 4 451 দিয়া আছে কমা 472 কমা 494 কমা 517 কমা 517 তেনেহলে ইয়াত কি সংখ্যা হ'ব? ইয়াৰ পাছত কি সংখ্যা হ'ব? চা কি হ'ব? চাচোন 451 472 451ৰ পৰা সৰুৰ পৰা কি হৈছে? বাঢ়িছে সংখ্যা সংখ্যাবিলাক বাঢ়িছে নে কমিছে? 451 হা বাঢ়ি গৈ আছে। এইটো প্ৰকাৰটো ৰিজনিং শিকিব লাগিছে। 451ৰ পৰা বাঢ়িছে নে? ইয়াৰ পৰা বাঢ়িছে চা, ইয়াৰ পৰাও বাঢ়িছে, ইয়াৰ পৰাও বাঢ়ি বাঢ়ি গৈ আছে। সংখ্যাটো মানে যিমান গৈ আছে ইমান ডাঙৰ সংখ্যা গৈ আছে। কিমান হৈছে? ইনক্ৰিজ হৈ আছে। সংখ্যা কি হৈছে? ইনক্ৰিজ, হয় নাই? ইনক্ৰিজ হৈ গৈ আছে। গতিকে কিমান বাঢ়িছে? কিবা এটা এড হৈছে। 451 কিমান এড হৈছে? কিমান এড হৈছে? আমি প্ৰথমে কি যদি এইটো ডাঙৰ হয় আমি ডাঙৰ সংখ্যাটোক আগত লিখিম 472। এইটো সৰু হয় না? 451 কি হয়? সৰু। মাইনাস কৰি দিম। যদি কিমান বাঢ়িছে গম পাই যাম। 2 চেক গ'লে 1, 7 से 5 গ'লে 2, 21 কিমান এড হৈছে? 451ৰ লগত প্লাস 21 এড হৈছে। তেতিয়া কিমান পাইছে? 472। ঠিক আৰু এটা কৰি চাম। 490 কিমান আছে? 494 494 লগত কিমান হৈছে? 472। এটা হৈছে না? মাইনাস 4 से 2 গ'লে 2, হয় নাই? 9 से 7 গ'লে 2 কিমান এড হৈছে? 22। চাচোন ইয়াত প্লাস 22 এড হৈছে না? ইয়াত কিমান হ'ব? এইটো প্লাস 23 হ'ব তেনেহলে। হ'ব নাই? 9 4 9 3 7 9 2 কিমান? 11 11 1 হলে 4 5 23 বাঢ়িছে না? গতিকে চা 21 প্লাস হৈছে 22 প্লাস হৈছে 23 প্লাস হৈছে। এটা ক্ৰমিক নাম্বাৰ হিচাপত গৈছে। কি নাম্বাৰ হিচাপত? ক্ৰমিক নাম্বাৰ হিচাপত। গতিকে 21 22 23 গতিকে ইয়াত কিমান হ'ব? প্লাস 24 প্লাস 24 হ'ব নাই? তেনে 517 লগত 24 এড কৰিলে কিমান পাম? 7 4 11
3 কিমান 4 5 541 কিমান পাম 541 এনসার বুঝিলি এটা কুয়েশন 5 5 নম্বর দিছে 181 206 242 291 তেনে ইয়াত কিমান হ'ব এইটো কৰি চাচোন এই সংখ্যাটো 181 ৰ পৰা বাঢ়ি গৈছে 206 206 পৰা এইটো বাঢ়িছে বাঢ়ি গৈছে নে কিমান কেনেকুৱা বাঢ়িছে তুমি উলিয়াব লাগে চাচোন 181 কিমান বাঢ়িছে 206 ৰ পৰা 181 মাইনাস কৰিম 6 ৰ পৰা 1 গলে 5 ইয়াৰ 10 ৰ পৰা 8 গলে 2 25 কিমান বাঢ়িছে 25 বাঢ়িছে প্লাস কিমান আছে 25 আৰু এইটো ইয়াৰ পৰা কিমান বাঢ়িছে 242 ৰ পৰা 242 আৰু কিমান আছে 206 কিমান বাঢ়িছে 1206 গলে 6 3 से 9 গলে 3 36 কিমান বাঢ়িছে চাচোন কিমান বাঢ়িছে 36 25 36 বাঢ়িছে নে ইয়াৰ পৰা কিমান বাঢ়িছে চা 242 242 ৰ পৰা কিমান বাঢ়িছে 291 প্ৰথম কি লিখিম 291 তাৰপিছত মাইনাস কৰিম 242 হয় নে 291 242 ইয়াৰ পৰা 11 से 2 গলে কিমান 9 8 से 4 গলে 4 49 বাঢ়িছে কিমান বাঢ়িছে 49 বাঢ়িছে নে চাচোন 49 বাঢ়িছে কিমান বাঢ়িছে 49 বাঢ়িছে বাঢ়ি গৈছে নে তেনে চাচোন 25 36 49 ইয়াত কিমান দিব লাগিব কোনে ক'ব পাৰিব ইয়াত কি এড দিম ইয়াত তেতিয়া পাম আমি কি এড দিম ক অলপ চিন্তা কৰচোন 25 আহিলে 36 আহিলে 49 ইয়াত কি এড কৰিম কিবা এটা মাইন্ড লগাচোন বুদ্ধি চাও আইডিয়া 64 কেলে 64 দিলে এটো স্কয়ার হয় হ্যাঁ হেটিয়ে চাব লাগিব চা যদি বুজি পাইছা 25 মানে কি 5 স্কয়ার 25 মানে কি 5 স্কয়ার হয় না 36 মানে কি 6 স্কয়ার 49 মানে কি 7 স্কয়ার গতিকে ইয়াত কি আহিব 8 স্কয়ার কি আহিব 8 স্কয়ার আর 8 স্কয়ার মানে কিমান হ'ব 64 কিমান হ'ব 64 একদম পুরা ক্লিয়ার হৈছে বুজি পালি নে এটা 291 ৰ লগত আমি কি এড কৰি দিম প্লাস 64 কি এড কৰিম কিমান হ'ব 291 ৰ লগত আমি 64 কৰি দিলো 4 কি কিমান 5 9 6 কিমান 15 উকলা 1 3 355 পাম কিমান পাম 355 এইটো হ'ব কিমান 355 একদম ক্লিয়ার বুজি পাইছেন আরামকে সদায় যদি আমি এনেকুৱা 10টা 5টা রিজনিং কৰি গৈ থাকিম তেতিয়া আমাৰ বহুত কনসেপ্ট ক্লিয়ার হ'ব রিজনিং ম্যাথস যিমান কৰিম আমাৰ ইমান স্টেমিনা বাঢ়িব ঠিক আছে একদম লিখি লৈখিনি ভাল ধৰণৰ আৰু কালি যিমান পাৰে আৰু চেষ্টা কৰিম আৰু সকলোৱে যদি মোৰ ক্লাস চাইছে আপোনালোকে নোট কৰি গৈ থাকক এদিন আমি নিশ্চয় ভাল ৰাস্তাত আগবাঢ়িব পাৰিম আমি নিজৰ জীৱনত সফলতা আনিব পাৰিম গতিকে ঠিক আছে সকলোকে আজিলৈ মোৰ ক্লাস ইমানতে মই কৰিছো জয় হিন্দ জয় ভাৰত